আমাক এতিয়া এটা প্ৰশ্ন দিছে যে 3x to the power 4 minus 4x cube minus 3x minus 1 বহুপদক x minus 1 এৰে হৰণ কৰা অৰ্থাৎ এই বহুপদটোক আমি এই বহুপদটোৱে কি কৰিব লাগে হৰণ কৰিব লাগে হলে এতিয়া চোৱা বহুপদ এটা হৰণ কৰিবলৈ হলে কি কৰিব লাগে আমি যে ইহতক চলকৰ ঘাতবিলাকৰ অধক্ৰমত সজাব লাগে অৰ্থাৎ কি কৰিব লাগে যে আটাইতকৈ ডাঙৰ ঘাতটো প্ৰথমতে তাৰ পিছত তাতকৈ সৰু ঘাতটো তাৰ পিছত তাতকৈ সৰু ঘাত থকা ৰাশিটো তো তেনেদৰে আমি কি কৰি ল'ব লাগে সজাই ল'ব লাগে তো ইয়াত চোৱা ইয়াত আমাৰ সজাই থোৱা আছে কিয় সজাই থোৱা আছে চোৱা প্ৰথমতে চোৱা x ৰ ঘাতটো 4 তাৰ পিছত x ৰ ঘাতটো 3 তাৰ পিছত x ৰ ঘাতটো কি ইয়াত x মানে 1 হয়নে আৰু x আছে x মানে x ৰ ঘাত 1 আৰু 1 মানে x ৰ ঘাত কি 0 হয়নে যত x নাই গতিকে x ৰ ঘাত 0 তো চোৱা 4 3 তাৰ পিছত 1 তাৰ পিছত 0 হলে তো ইয়াত 2 নম্বৰ ঘাতটো নাই হয়নে x ৰ 2 ঘাতটো নাই তো নাথাকিলে আমাৰ একো প্ৰবলেম নাই ঠিক আছে কিন্তু আমি কি কৰিম চোৱা হে 2 ঘাতটোৰ কাৰণে অকনমান জায়গা ৰাখি যাম তো মই কেনেকৈ লিখিলম চোৱা এই বস্তুটো 3x to the power 4 তাৰ পিছত কি আছিল -4x কিউব তো -4x কিউব লিখিলো তাৰ পিছত x ৰ ঘাত 2 হ'ব লাগিছিল হয়নে যেটো ইয়াত নাই গতিকে মই চোৱা অকনমান ইয়াত জায়গা ৰাখি তাৰ পিছত মই এটো লিখিম 3x লিখিম -3x তাৰ পিছত কি আছে -1 অৰ্থাৎ চোৱা মই এইখিনিত অলপমান জায়গা ঠাই কি কৰি গলো ৰাখি গৈছো কিয় ৰাখি গৈছো গম পাবা ঠিক আছে হল তো এটো ৰাখি নগলেও হয় কিন্তু ৰাখি গলে কি হয় অংকটো কৰিবলৈ সহজ হয় ঠিক আছে হল গতিকে মই এটো লিখি ললো তাৰ পিছত কিহেৰে হৰণ কৰিব লাগিব x - 1 তো এটো চোৱা প্ৰথমতে x আছে যত x ৰ ঘাত 1 তাৰ পিছত কি আছে 1 আছে যত x ৰ ঘাত 0 তো এটো মিলি আছে হয়নে প্ৰথমতে ডাঙৰ ঘাতটো আছে 1 তাৰ পিছত 0 ঘাতটো আছে গতিকে এটো আমি এনেকৈ লৈলে হল x - 1 ঠিক আছে হৈ গল এতিয়া কি কৰিব লাগে যে হৰণ কেনেকৈ কৰে যে এই বহুপদটোৰ এই প্ৰথম পদটোক ইয়াৰ প্ৰথম পদটোৰে হৰণ কৰিব লাগে অৰ্থাৎ 3x to the power 4 ক x এৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তো মই এফালে লিখিলো কি কৰিব লাগিব 3x to the power 4 ক মই ডিভাইডেড বাই কি x হলে এটুক মই এটোৱে হৰণ কৰিছো তো এটুক হৰণ কৰিলে কি হ'ব চোৱা 3x to the power 4 মানে কি যে ইকুৱেল টু কি হ'ব 3 into x to the power 4 মানে 4টা x পূৰণ হৈ আছে গতিকে মই এনেকৈ 4টা x লিখি দিলো ঠিক আছে তাৰ পিছত তলত কি আছিল x গতিকে x লিখি দিলো তো এতিয়া চোৱা এই x টো কটাকটি গুছি যাব তো থাকিলে কি চোৱা 3 থাকিলে আৰু x কেটা আছে ইয়াত 3টা পূৰণ হৈ আছে তো x কিউব হয়নে 3টা x ৰ পূৰণফল মানে x কিউব হলে নহল হল তো গতিকে ইকুৱেল টু কি হ'ব 3x কিউব বুজি পাইছা হল তো তাৰ মানে চোৱা 3x to the power 4 ক x এৰে হৰণ কৰিলে আমি পাও কি 3x কিউব ওকে তো গতিকে মই ইয়াত এটো 3x কিউব লিখি ললো হলে এতিয়া আমাৰ 2 নম্বৰ কাম কি যে এই যেটো 3x কিউব পালো বা 3x to the power 3 পালো এই সংখ্যাটোৰে বা এই ৰাশিটোৱে আমি কি কৰিব লাগিব এই দুয়োটা ৰাশিকে বা সংখ্যাকে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কি কৈছো যে এটোৱে এই দুইটা পদক বা ৰাশিক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব হলে তো প্ৰথমতে চোৱা তেতিয়া হলে মই 3x কিউবৰ লগত x পূৰণ কৰিম তো চোৱা পূৰণত প্ৰথমতে সদায় চিনডাল চাব লাগে তো ইয়াত 3x কিউবৰ আগত একো চিন নাই তাৰ মানে এডাল প্লাস হয় আৰু x ৰ আগতো একো চিন নাই তাৰ মানে কি আছে প্লাস চিন আছে তো প্লাসে পূৰণত সদায় কি হয় প্লাস হয় ঠিক আছে হল গতিকে মই এফালে লিখি ললো চোৱা 3x কিউব * x অৰ্থাৎ এটোৰ লগত মই এটো পূৰণ কৰিছো ঠিক আছে তো কি পাম চোৱা x কিউবৰ লগত x পূৰণ হলে কি পায় পূৰণত সদায় ঘাতবোৰ কি হয় যোগ হয় আৰু হৰণত ঘাতবোৰ কি হয় বিয়োগ হয় হেতু মনত ৰাখিলে হল তো ইয়াত চোৱা এই হৰণটোত ঘাতটো বিয়োগ হৈছে বেলেগ একোৱে হোৱা নাই চোৱা 3x to the power 4 আছিল তলত x আছিল তলত x ৰ ঘাত x মানে x ৰ ঘাত 1 হয় নে নহয় হয় তো 4 ৰ পৰা চোৱা তলৰ এক ঘাতটো বিয়োগ হৈ গৈছে তো 4 ৰ এক গল থাকিল 3 তো হেতু কাৰণে চোৱা x ৰ ঘাত 3 হৈছে দেখিছানে তো এটো একেবাৰে সহজ এখিনি কৈ থাকিব দৰকাৰ নাই 3x to the power 4 ক x এৰে হৰণ কৰিলে কি পাম আমি 3x কিউব পাম কাৰণ ইয়াৰ ঘাত 1 যেহেতু এই এক ঘাতটো কমি গৈছে 4 ৰ পৰা 1 কমি হৈছে কি 3 বুজি পাইছা কিন্তু পূৰণত কি হয় ঘাতবিলাক যোগ হয় তো এতিয়া চোৱা 3x কিউবৰ লগত x পূৰণ হৈছে তাৰ মানে ইয়াত x ৰ ঘাত একো নাই মানে x ৰ ঘাত 1 তো এই 3 টোৰ লগতে 1 টো যোগ হ'ব 3 একে কি হ'ব 4 হ'ব তাৰ মানে x ৰ ঘাত কি হ'বগে 4 হ'বগে তো দ্যাট ইজ ইকুৱেল টু কি হ'ব 3x to the power 4 দেখিছানে x ৰ ঘাত 4 তাৰ মানে এটোক আমি এটোৱে পূৰণ কৰিলে কি পাও 3x to the power 4 পাও আৰু হেতু আমি কি কৰিম ইয়াত আমি লিখিলম 3x to the power 4 মনত ৰাখিবা চোৱা ওপৰটো x to the power 4 তো তাৰ তলত মই x to the power 4 টো লিখিব লাগিব ঠিক আছে অৰ্থাৎ x to the power 4 ৰ যেটো পদ হেতু তাৰ তলতে লিখিব লাগিব ঠিক আছে হৈ গল এতিয়া
তলত লিখিলে আমাৰ কি হয় সুবিধা হয় আসলতে ঠিক আছে সেইটো কাৰণে তলতে লিখিবা এতিয়া তাৰ পিছত এটোৱে আমি x ক পূৰণ কৰিলো তো এই পদটোৱে এতিয়া আকৌ কি পূৰণ কৰিব লাগিব -1 ৰ লগত পূৰণ কৰিব লাগিব এতিয়া চোৱা পূৰণত সদায় চিনডাল চাবা ইয়াৰ আগত প্লাস চিন আছে ইয়াৰ আগত মাইনাস চিন আছে হয়নে একো নাই মানে ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস তো প্লাসে মাইনাসে পূৰণত কি হয় মাইনাস হয় গতিকে মাইনাস চিনডাল দি ললো হল এতিয়া কি কৰিবা এ 3 ৰ লগত 1 পূৰণ হ'ব 3 ৰ লগত 1 পূৰণ হলে কি হ'ব 3 হ'ব গতিকে 3 লিখি ললো তাৰ পিছত ইয়াত x³ এটা আছিল x³ টো লিখি লোৱা বা এনেকেও ভাবিব পাৰা সোৱা 3x³ ৰ লগত 1 পূৰণ হ'ব এবাৰ তো 3x³ ৰ লগত 1 পূৰণ হলে কি হ'ব যিকোনো সংখ্যাৰ লগত 1 পূৰণ হলে একেটা সংখ্যাই থাকে তো সেইটো কাৰণে 3x³ এ পালো মাত্ৰ কি হল চিনডাল কি হল ইয়াত প্লাস আছিল ইয়াত মাইনাস আছিল তো প্লাসে মাইনাসে মাইনাস হৈ গল সেইটো কাৰণে মই মাইনাস লিখি ললো ঠিক আছে এতিয়া কি কৰিব লাগে আমি কি কৰিম যে ইয়াত মাইনাস আছে তাৰ উলুটা চিনডাল আমি ধৰি লম অৰ্থাৎ এটুক মই প্লাস বুলি ধৰি লম ঠিক আছে তো ইয়াত একো চিন নাই তাৰ মানে ইয়াত প্লাস আছে মই তাৰ উলুটাটো ধৰি লম উলটাটো কি মাইনাস তো গতিকে মই এটুক ধৰিম এটা -3x⁴ আৰু এটুক কি বুলি ধৰিম +3x⁴ sorry +3x⁴ মানে বা x³ ওকে এতিয়া চোৱা 3x⁴ ৰ পৰা -3x⁴ গুচি গল 0 হ'ব হয়নে নহয় কাৰণ এটো +3x⁴ আৰু এটো কিমান -3x⁴ গতিকে এটো 0 হ'ব তো 0 টো মই নিলিখিলো হ'ব তো ইয়াত কি থাকিলা চোৱা এটো হৈছে -4x³ আৰু এটো হৈছে কি +3x³ হয়নে তো এতিয়া চোৱা এটা মাইনাস এটা প্লাস এডাল নধৰিবা মাইনাস বুলি নধৰিবা এটো সদায় কি বুলি ধৰিবা প্লাস বুলি এটা মাইনাস এটা প্লাস এটা মাইনাস আৰু এটা প্লাস থাকিলে কি হয় এটা যেহেতু যোগ হৈ আছে তো যোগত কি হ'ব ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল বহিব 4 আৰু 3 ভিতৰত ডাঙৰ কোন 4 হয়নে গতিকে 4 ৰ আগত কি আছে মাইনাস চিন গতিকে মাইনাস চিন হ'ব ইয়াত তাৰ পিছত কি হ'ব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিব লাগে তো 4 ৰ পৰা আমি 3 কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো 4 3 গল থাকিল 1 তো 1 মই এনেকে লিখি লব পাৰো হলে তাৰ পিছত ইয়াত কি আছে x³ গতিকে x³ টো তলত নমাই দিলো হল তো 1x³ টো কেতিয়া 1 টো নেদেখুৱালেও হয় x³ ৰ আগত 1 এটা পূৰণ হৈ আছে হেতু নেদেখুৱালেও হয় গতিকে আমি ডাইৰেক্ট লিখিব পাৰো যে এটো x³ লিখিলেই হল অৰ্থাৎ -x³ হৈ গল হলে -x³ হল বুজি পালা এতিয়া চোৱা এতিয়া এটো হৈ গল এতিয়া বাকি যিখিনি থাকি গল ইয়াত এই দুটা থাকি গল দেইছানে তো এই দুটাক তললে নমাই লৈ আহা কিন্তু মনত ৰাখিবা এই ওপৰত থকা গিটাৰ চিন খলনি কৰি নেপেলাবা ঠিক আছে এই তলত যিকিটা আমি পূৰণ কৰি পাও এই কেটাৰহে চিন সদায় খলাব লাগে ঠিক আছে এটোৰ লগত এই গিটা এই পদটোৰ লগত এই দুটা পূৰণ কৰি এই দুটা পাইছিলো সেইটো কাৰণে ইয়াৰ চিন খলাব লাগিব কিন্তু এইখিনিৰ চিন কেতিয়াও নখলাবা এইখিনি ডাইৰেক্ট নমাই দিবা তো থাকিলে কি কেতিয়া হলে -x³ -3x -1 হলে এটো পালো এতিয়া কি কৰিব লাগিব আকৌ কি কৰিব লাগিব ইয়াৰ প্ৰথম পদটো এইটোৱে প্ৰথম পদটোৱে কি কৰিব লাগিব ইয়াৰ প্ৰথম পদটোৱে ইয়াক হৰণ কৰিব লাগিব অৰ্থাৎ মই -x³ ক x এৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব তো মই ইয়াত লিখিলো -x³ / x তো এতিয়া চোৱা -x³ মানে কি ইকুৱেল টু কি লিখিব পাৰো মাইনাস চিনডাল দি ললো মাইনাস x³ মানে 3টা x ৰ পূৰণফল গতিকে মই এনেকে 3টা x লিখি দিলো তলত x আছিল গতিকে মই তলত লিখি দিলো x তো এই x টোৱে কটাকটি গুছি গল থাকিলে কেটা দুটা x হয়নে তো গতিকে মই লিখিব পাৰো ইকুৱেল টু মাইনাস চিনডাল আছে মাইনাস দি ললো দুটা x ৰ পূৰণফল কি সদায় x² হয় মানে দুটা x ৰ পূৰণফল কি হয় x² হয় হল ওকে তো এতিয়া চোৱা কি পালো তেতিয়া হলে -x³ ক x এৰ হৰণ কৰিলে -x² আমি পাও তো এটো ইমানখিনি কৰি থাকিব দৰকাৰ নাই মনতে কৰিব পাৰিবা কেনেকে হৰণত ঘাত বিলাক কি হয় বিয়োগ হয় তো ইয়াৰ ঘাত 3 আৰু ইয়াৰ ঘাত একো নাই মানে 1 আছিল তো 3 ৰ পৰা 1 গলে 2 হয় নে নহয় গতিকে x ৰ ঘাত 2 হল গেল নাই হল দেইছানে মাইনাস চিন আছিল কাৰণে মাইনাস চিন অৰ্থাৎ এটো হৰণ কৰিলে পুনে পুনে -x² পাও ঠিক আছে তো তেতিয়া হলে মই কি পালো -x² তো এটো আনি মই ইয়াত লিখি ললো -x² ঠিক আছে আৰু এখিনি পৰীক্ষাত ৰাইট সাইডে কৰি লবা যদি নোৱাৰা আৰু মুখতে কৰিব পাৰিবা যেতিয়া প্ৰেক্টিস কৰি গৈ থাকিবা তেতিয়া এবিলাক লিখিবলৈ দৰকাৰ নাই ঠিক আছে পুনে পুনে অংকটো কৰিলেই হল ওকে ঠিক আছে এতিয়া কি কৰিব লাগিব এটো যেটো পালো এই যেটো পালো -x² কি কৰিব লাগিব প্ৰথম এটুক পূৰণ কৰিব লাগিব তাৰ পিছত এটুক পূৰণ কৰিব লাগিব অৰ্থাৎ এই দুইটা ৰাশিৰ লগত পূৰণ কৰিব লাগিব এতিয়া পূৰণত চোৱা ইয়াত মাইনাস চিন আছে ইয়াত প্লাস চিন আছে একো চিন নাই মানে সদায় প্লাস ঠিক আছে তো মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব গতিকে মই মাইনাস লিখি ললো তাৰ পিছত ইয়াত x² ইয়াত x আছে x² লগত x পূৰণ কৰিব লাগে তো কি হয় পূৰণত ঘাত বিলাক কি হয় যোগ হয় হয়নে গতিকে ইয়াত x² আছে আৰু ইয়াত x মানে কিমান x ৰ ঘাত 1 তো 2 একে কি হ'ব 3 হ'ব অৰ্থাৎ x ৰ ঘাত কি হ'ব 3 হ'ব তো দ্যাট ইজ x³
হলে বা x to the power 3 তো কি পালোগে minus x cube পালোগে বা এটো পূৰণ কৰি এনেকেও চাব পাৰা minus x square লগত x পূৰণ কৰিব লাগে তো minus x square into x তো সোৱা ইয়াত x square আছে তাৰ লগত এক পূৰণ হৈছে x এটা পূৰণ হৈছে হয়নে তাৰ মানে কি হ'ব x ৰ ঘাত 2 আৰু ইয়াত x ৰ ঘাত 1 তো ঘাত দুটা যোগ হ'ব 2 1 3 হ'ব আৰু মাইনাস চিনডাল আছিল কাৰণে minus x cube তো এনেকে চালেও হল ঠিক আছে হৈ গল এতিয়া সেকেন্ড কাম কি আছে আমাৰ a টোৰ লগত a -1 টো পূৰণ কৰিব লাগিব তো প্ৰথম চিন পূৰণ কৰা এডাল মাইনাস এডাল মাইনাস মাইনাসে মাইনাসে পূৰণত কি হয় প্লাস হয় তো সেইটো কাৰণে মই প্লাস পাতি ললো হল তাৰ পিছত এটো x স্কয়াৰ এটো 1 তো 1 ৰ লগত যি সংখ্যা পূৰণ কৰা বা যি ৰাশি পূৰণ কৰা সেইটোই থাকে গতিকে 1 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে x স্কয়াৰ হ'ব গতিকে x স্কয়াৰ হৈ গল ঠিক আছে তো এতিয়া সোৱা ইয়াৰ আগত প্লাস আছে মই ধৰি লম কি ইয়াত মাইনাস ইয়াৰ আগত মাইনাস আছে মই ধৰি লম ইয়াক প্লাস ঠিক আছে তো এতিয়া সোৱা কি হল minus x cube আৰু এটো plus x cube এটা minus এটা plus দুইটা কি সমান সমান দেইছানে x cube এটো x cube এটা মাইনাসত থাকে এটা প্লাসত আছে তাৰ মানে কি হৈ যাব ইটোৰ পৰা হিটো বিয়োগ কৰিলে 0 হৈ যাব যেনে প্লাস টু আৰু মাইনাস টু যোগ কৰিলে কি হয় এটা যোগ আছিল এটা বিয়োগ হৈছিল 0 হৈ যায় হয়নে দুইটাৰ মানটো সমান হেতু কাৰণে বিয়োগ হৈ যায় তো ইয়াতো সোৱা এটা minus x cube এটা plus x cube এটাৰ চিন দুইটাৰ চিন দুডাল কি বেলেগ বেলেগ গতিকে দুটা যোগ কৰিলে সদায় 0 হয় আৰু 0 টো আমি তলত নিলিখিলেও হ'ব ঠিক আছে হল এতিয়া সোৱা এটোৰ চিন কি আছিল minus x square দেইছানে minus x square তো ইয়াৰ ওপৰত সোৱা এতিয়া x square পদ নাই দেখিছানে ইয়াত একো x square পদ নাই সোৱা এটো x cube আছে এটো x আছে এটো 1 আছে x square পদ নাই দেইছানে তো গতিকে এটো কি হ'ব ডাইৰেক্ট তলে নামি আহিব আৰু কি হয় নামি আহিব minus x square কাৰণ এডাল মই মাইনাস বুলি ধৰিছো গতিকে minus x square এতিয়া সোৱা আমি যে এই ঠাইখিনি থৈ গৈছিলো এই ঠাইখিনি থৈ নোযোৱা হেতেন কি হলতেন আমাৰ এই minus x square যেটো পদটো লিখিবলে আমাৰ দিগদাৰ হলতেন অৰ্থাৎ ইয়াৰ তলত আহি গলতেন তেতিয়া আমি বিয়োগ কৰিবলৈ দিগদাৰ হলতেন বুজি পাইছা হেতু কাৰণে এই ঠাইখিনি থৈ গৈছিলো ইয়াত দেখিছিলো যে 3 পিছত 2 ঘাতটো নাই তো 2 ঘাতৰ কাৰণে আমি অকনমান জায়গা থৈ গৈছিলো যত সোৱা এটো আহি বহি গলি দেইছানে তো অংকটো কৰিবলৈ কি হয় সুবিধা হয় যদি আমি অলপমান ঠাই থৈ যাও ঠিক আছে হৈ গল তো এতিয়া minus x square নামি আহিলে তাৰ পিছত একেটাটো এতিয়া লকে হৰণ হোৱাই নাই তো একেটা আকৌ তললে নমাই লৈ আহা তো minus 3x minus 1 ঠিক আছে হৈ গল এতিয়া সোৱা আমি এটো পালো তো এতিয়া কি কৰিব লাগিব minus x স্কয়াৰক আকৌ প্ৰথমতে কি কৰিব লাগিব এটোৱে হৰণ কৰিব লাগিব অৰ্থাৎ ইয়াৰ প্ৰথম পদটো খদাই এটোৱে কি কৰিব লাগে ইয়াৰ প্ৰথম পদটোৱে হৰণ কৰিব লাগে তো minus x স্কয়াৰক x এৰে হৰণ কৰিব লাগিব দ্যাট ইজ minus x স্কয়াৰ ডিভাইডেড বাই x তো এটো একেবাৰে সহজ কি হ'ব minus x স্কয়াৰক আমি কি লিখিব পাৰো ইকুৱেল টু মাইনাস চিনডাল মই দি ললো x স্কয়াৰ মানে দুটা x ৰ পূৰণফল তো x * x তাৰ পিছত ডিভাইডেড বাই তলত x আছিল x লিখি ললো তো x এ কটাকটি গুছি গল থাকিলে কি minus x that is equal to minus x অৰ্থাৎ minus x স্কয়াৰক x এৰে হৰণ কৰিলে আমি কি পাও minus x পাও হলে তো সেই minus x ইয়াত মই লিখি ললো হল ঠিক আছে এতিয়া এটো পুনে পুনেও কৰিব পাৰা x ৰ ঘাত ইয়াত 2 আছিল x ৰ ঘাত ইয়াত x মানে 1 তো 2 পৰা 1 গলে কি হয় 1 হয় গতিকে ইয়াত x ৰ ঘাত সোৱা 1 হৈছে একো নাই মানে x ৰ ঘাত x হৈছে 1 হৈছে হয়নে নহয় পুনে পুনেও তেনেকে কৰিব পাৰিবা ঠিক আছে আৰু মাইনাস চিনডাল বহাই দিলে হল হৰণত ঘাত জাস্ট বিয়োগ কৰি দিলে হল ঠিক আছে তো এতিয়া আমি কি পালো minus x পালো এতিয়া কি কৰিব লাগিব এই যেটো পালো হে পুৱা পদটো এবা ৰাখিটো আমি এই দুইটা পদকে বা দুইটা ৰাখিকে কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে তো minus x এ প্ৰথমতে x ক পূৰণ কৰিম তো ইয়াত আছে মাইনাস চিন ইয়াত আছে প্লাস চিন হয়নে একো নাই মানে প্লাস চিন তো মাইনাসে প্লাসে মাইনাস হেতু কাৰণে মই মাইনাস ডাল দি ললো তাৰ পিছত ইয়াত x তো x এ পূৰণ কৰিব লাগে দুটা x ৰ পূৰণফল কি হ'ব x স্কয়াৰ হয়নে নহয় কাৰণ পূৰণত ঘাত বিলাক কি হয় যোগ হয় তো ইয়াত x মানে ইয়াত ঘাত 1 ইয়াত x মানে এটুত ঘাত 1 তো একে কি 2 গতিকে x ৰ ঘাত কি হ'ব 2 হ'ব that is x to the power 2 বা x স্কয়াৰ হলে লিখি ললো হৈ গল এতিয়া কি কৰিব লাগিব আকৌ a টোৰ লগত a - 1 টো পূৰণ হ'ব প্ৰথম চিনডাল পূৰণ হ'ব ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে তো মাইনাসে কি প্লাস তো প্লাস লিখি ললো ঠিক আছে তাৰ পিছত x ৰ লগত 1 পূৰণ হ'ব তো 1 ৰ লগত যি সংখ্যা পূৰণ কৰা একেটাই হয় গতিকে x ৰ লগত 1 পূৰণ কৰিলে x এ হ'ব তো x মই পাতি ললো প্লাস x দেইছানে x হৈ গল এতিয়া সোৱা ইয়াত প্লাস আছে এটুক মই মাইনাস বুলি ধৰিম এটু মাইনাস আছে মই তাৰ উল্টাটো ধৰিম কি প্লাস তো এটু minus x স্কয়াৰ এটু plus x স্কয়াৰ 0 হৈ যাব গতিকে এটু নিলিখিলেও হল হলে তো ইয়াত minus 3x আছে আৰু এটু minus x তো দুইটাই মাইনাস হলে যোগ বা বিয়োগত আমি কি কৰিব লাগে যে চিনডাল কি হয় মাইনাসেই থাকে
হয়নে সেইটো কাৰণে চোৱা চিনডাল মাইনাসে আছে সংখ্যা কেইটা কি হয় যোগ হয় তো ইয়াত 3x আছে ইয়াত x আছে এতিয়া ইয়াত 3 আছে তাৰ মানে আৰু ইয়াত x মানে x ৰ আগত কি আছে একো নাই মানে 1 এটা পূৰণ হৈ আছে হয়নে গতিকে ইয়াত x ৰ আগত কি আছে 1 আছে তো a2 3 আৰু a2 1 3 একে কি হ'ব 4 গতিকে হৈ গল কি 4 ঠিক আছে তাৰ পিছত চোৱা x ৰ লগত ইয়াতো x আছে যোগহে যেহেতু গতিকে x পাতি দিলে হল তো কি পালো -3x ৰ লগত -4x লগ লাগি -4x পালো হলে এতিয়া -1 টো থাকি গল এটুক আকৌ তললে নমাই দিয়া তো হলগে কি -4x -1 ঠিক আছে এখিনিলৈকে বুজিছা তো এখিনি বস্তু এতিয়া লিখি লোৱা ওকে ঠিক আছে লিখিলা তো আমি কি পাইছিলুগে -4x -1 হলে এতিয়া কি কৰিম চোৱা এতিয়া এই -4x আকৌ এই যেটো প্ৰথম পদ আছে হয়নে এই যেটো বহুপদটো এটো পালো তাৰ প্ৰথম পদটো আকৌ কি কৰিব লাগিব ইয়াৰ প্ৰথম পদটোৱে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব অৰ্থাৎ -4x এতিয়া মই x এৰে হৰণ কৰিম হল তো এতিয়া চোৱা কি কৰিম তেতিয়া হলে -4x / x কৰিম হয়নে নহয় -4x x এৰে হৰণ কৰা মানে -4x / x তো এই চোৱা ইয়াতো এটা x আছে ইয়াতো একটা x আছে x এ কটাকটি গুছি গল থাকিলে কি -4 that is equal to -4 তাৰ মানে -4x x এৰে হৰণ কৰিলে আমি কিমান পাও -4 বাৰ যায় গতিকে -4 টো মই ইয়াত লিখি লম ঠিক আছে হৈ গল এতিয়া কি কৰিব লাগিব এই -4 টোৱে কি কৰিব লাগিব এই দুইটাকে পূৰণ কৰিব লাগিব প্ৰথমতে x ক পূৰণ কৰিম তো এডাল চিন মাইনাস ইয়াৰ আগত একো চিন নাই মানে প্লাস আছে তো মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব গতিকে মই কি কৰিম মাইনাস হ'ব তো মাইনাস ডাল মই লিখি ললো ঠিক আছে আৰু 4 ৰ লগত x পূৰণ কৰিলে কি পায় 4x হ'ব হয়নে কাৰণ 4 ৰ লগত x পূৰণ হলে কি হ'ব 4 * x 4x তো 4x দেইছানে তো পাই গলো কি -4x হল তাৰ পিছতে -4 ৰ লগত -1 টো পূৰণ হ'ব তো মাইনাসে কি প্লাস গতিকে মই প্লাস লিখি ললো আৰু 4 ৰ লগত 1 পূৰণ হলে কি হয় 4 * 4 তো 4 তো কি পালোগে চোৱা -4x + 4 হলে তো এতিয়া এটো মাইনাস চিন আছে প্লাস বুলি ধৰা এটো প্লাস চিন আছে মাইনাস বুলি ধৰা তো -4x আৰু এটো হৈ গল কি +4x তো ইকুৱেল টু কি হ'ব 0 হ'ব গতিকে এটো নিলিখিলেও হল ঠিক আছে তো তাৰ পিছত চোৱা এটো -4 আৰু এটো -1 তো দুইটাৰ আগতে মাইনাস চিন আছে তো যোগ হৈছে হয়নে ইটোৰ পৰা হিটো যোগ হৈছে বা বিয়োগ হৈছে বুলি ধৰা জিয়ে ধৰা ঠিক আছে তো এতিয়া এটোৰ পৰা এটো বিয়োগ হৈছে বুলি বা যোগ হৈছে বুলি ধৰা কি হয় চিন দুডাল কি হ'ব ইয়াতো মাইনাস গতিকে চিনডাল মাইনাসে হ'ব তো মাইনাস তো 4 ৰ লগত 1 কি হ'ব তাৰ পিছত সংখ্যা কেইটা যোগ হয় 4 1 কি হ'ব 5 হ'ব অৰ্থাৎ -1 ৰ লগত -4 লগ লাগিলে -5 পাম ঠিক আছে তো এটো চোৱা -5 পালোগে এতিয়া -5 ৰ লগত কিবা x লাগি আছে জানো নাই তাৰ মানে ইয়াত x ৰ ঘাত কি 0 হল আৰু ইয়াত x ৰ ঘাত কি আছিল x আছিল x ৰ ঘাত কিমান ইয়াত 1 হয়নে তো ইয়াত x ৰ ঘাত 1 আৰু ইয়াত x ৰ ঘাত কি 0 তাৰ মানে ইয়াৰ x ৰ ঘাতটো 0 টো 1 তকে সৰু হয় নে নহয় হয় তাৰ মানে আৰু আমি হৰণ কৰিব নালাগে অৰ্থাৎ ইয়াত যেতিয়ালৈকে x ৰ ঘাতটো সৰু হৈ না যায় তেতিয়ালৈকে আমি হৰণ কৰি গৈ থাকিব লাগে আৰু যেতিয়া x ৰ ঘাতটো সৰু হৈ যায় ইয়াত কৈ তেতিয়া আৰু হৰণ কৰিব নালাগে ঠিক আছে তো -5 ত x ৰ ঘাতটো হৈ গল 0 আৰু ইয়াত x ৰ ঘাতটো হৈ গল কি 1 তাৰ মানে এটো ডাঙৰ এটো সৰু হৈ গল গতিকে আৰু আমি হৰণ কৰিব নালাগে এখিনিতে অংকটো শেষ হৈ গল তাৰ মানে এই গুটেটোক আমি x - 1 এৰে হৰণ কৰিলে বাকি থাকি যায় কিমান -5 এটো যেটো থাকি গল হেতু কি বুলি কয় ভাগ শেষ বা বাকি বা ৰিমাইন্ডাৰ হয়নে নহয় গতিকে এইটুক এই ৰাখিটোৰে হৰণ কৰিলে আমি পাওঁগে কি -5 আমি ভাগ শেষ হিচাপে পাওঁ আৰু ভাগফল হিচাপে কি পালো 3x³ - x² - x - 4 ঠিক আছে হল তো এইখিনি এতিয়া প্ৰথমতে লিখি লোৱা ওকে